মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোনো তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাৰ ধুমুহাৰ হতে মোৰ বহু যুগৰে আছো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত ঘৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে আছো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত দুচকুৰে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলে মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনো তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাৰ ধুমুহাৰ হতে মোৰ বহু যুগৰে আছো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক বহু যুগৰে আছো এধাৰো সঁচা মোৰ বহু দিনৰে অতি শোকাকুল এটা পৰিৱেশ অতি দুখৰ এটা মুহূৰ্ত যিটো নেকি বুজাবলৈ ভাষা নাই অসমীয়া জাতিৰ ৰাজহাড় আজি বেকা হৈ গৈছে অসমীয়া জাতিৰ হৃদস্পন্দন স্থবিৰ হৈ গৈছে তেনেকুৱা এটা উপক্ৰম হৈছে যিহেতু হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন প্ৰথমটো হৰত যাৰ গীত শুনি আসলতে হৃদ বসন্ত হৰত হেমন্ত পাৰ কৰোঁ প্ৰত্যেকটো স্তৰৰ জনসাধাৰণে তো তেনেকুৱা এজন হিয়াৰ আমঠুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আমি আজি দুৰ্গা পূজা আমি আয়োজন কৰিছোঁ
অতি দুখৰ বিষয়, অতি পৰিতাপৰ বিষয়, দুৰ্ভাগ্যজনক বিষয়। অসমীয়া জাতিয়ে হেৰুৱাবলৈ আৰু বাকী নাই, ইয়াতকৈ ডাঙৰকৈ হেৰুৱাবলৈ অসমীয়া জাতিয়ে বাকী নাই, বাকী নথকাকৈ অসমীয়া জাতিয়ে হেৰুৱাইছে। তো গতিকে এনেকুৱা পৰিৱেশৰ মাজত এইবাৰ শোকাকুল পৰিৱেশৰ মাজত দুৰ্গা পূজা যে আয়োজন কৰিছোঁ আমি, নঙলামৰা ঘাট যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা ৪ৰ্থ বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা। এই দুৰ্গা পূজাত কেৱল মাত্ৰ আমি মাংগলিক কাৰ্যখিনি, যিখিনি পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰিব লাগে সেইখিনি আমি আয়োজন কৰিছোঁ। বাকী অন্যান্য সাংস্কৃতিক সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। তাৰ পাছত আজি দেখিছে আপোনালোকে, আজি প্ৰায় ৩০০০ লোকে ইয়াত হাতত মমবাতি লৈ একেলগে জুবিনদাৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি একেলগে গীত পৰিৱেশন কৰিছে। তো জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই, সন্মান জনাই গীতটো পৰিৱেশন কৰিছে। আমি অনুভৱ কৰিছোঁ জুবিনদা আমাৰ মাজত আজি নাই, কায়িকভাৱে নাই, কিন্তু প্ৰত্যেকজন অসমীয়াৰ প্ৰাণে প্ৰাণে জুবিনদা আছে। অসমীয়াৰ প্ৰত্যেকজনৰ অসমীয়াৰ হৃদয়ৰ স্পন্দন হৈ জুবিনদা আছে। তো আমি অনুভৱ কৰোঁ যে জুবিনদা কেৱল মাত্ৰ আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি বা জুবিনদাক আমি কেৱল এমুঠিমান মানুহে আমি অকল অন্তৰত ৰৈ থকাই নহয়, যে যেতিয়ালৈকে অসমৰ বুকুৱেদি বুঢ়ালুইত বৈ থাকিব, যেতিয়ালৈকে অসমীয়া মানুহৰ শৰীৰত তেজ প্ৰবাহিত হৈ থাকিব, যেতিয়ালৈকে তেজৰ ৰং ৰঙা হৈ থাকিব, তেতিয়ালৈকে জুবিনদা প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকৰে বুকুত সাহস হৈ, অনুপ্ৰেৰণা উৎস হৈ জুবিনদা জীয়াই থাকিব। প্ৰত্যেকটো জুবিনদাৰ ৰচিত প্ৰত্যেকটো গীত, জুবিনদাৰ প্ৰত্যেকটো তেখেতৰ অৱদান অসমীয়াৰ প্ৰত্যেকটো প্ৰজন্মৰ বাবে, প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিনদাক এই গীতসমূহ, জুবিনদাৰ অৱদানসমূহ সোঁৱৰি থাকিব। আজি শোকাকুল পৰিৱেশৰ মাজত সকলোৱে আপোনালোকে দেখিছে প্ৰত্যেকগৰাকীয়ে নিস্বাৰ্থভাৱে সকলো কাম কাজ বাদ দি ওলাই আহিছে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আমি শেষত এটা কথা আমি ক'ব বিচাৰিছোঁ, আজি জুবিনদাৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠান, এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানত আজি যি শোকাকুল পৰিৱেশ হৈছে, আমি তেখেতৰ পৰিয়ালৰ সকলোকে এই দুখ সহ্য কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক, আমি তাৰ কামনা কৰিছোঁ। তাৰ লগে লগে আমি জুবিনদাৰ এই যি অস্বাভাৱিক যি হত্যাকাণ্ড, অস্বাভাৱিক যি মৃত্যু, এই মৃত্যুক আমি হত্যাকাণ্ড বুলি সকলোৱে আমি সন্দেহ কৰিছোঁ। আৰু এই অভিযোগ যাৰ ওপৰত আহিছে, এই অভিযোগ অহা দুজন ব্যক্তিক ইতিমধ্যে আজিৰ পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে CID কাৰ্যালয়ত ৰাখিছে। তদন্ত পানী নহকা তদন্ত হ'ব লাগিব। আমি এটা আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, এটা আহ্বান নঙলামৰা এই যুৱ সমাজৰ তৰফৰ পৰা, এই সাৰ্বজনীন দুৰ্গা পূজাৰ তৰফৰ পৰা এটা আহ্বান জনাইছোঁ যে পানী নহকা তদন্ত হ'ব লাগিব। কেৱল গ্ৰেপ্তাৰ শেষ ফলাফল হ'ব নোৱাৰে, কেৱল গ্ৰেপ্তাৰ কৰি সামৰিলে নহ'ব। মাত্ৰ আমি মানুহক আভুৱা ভাবিবৰ কাৰণে মাত্ৰ অকণমান কেইদিনমানৰ কাৰণে কাৰাগাৰ বা এনেধৰণৰ কিবা কিবি কৰি থ'লে নহ'ব। এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব। যদিহে গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজন দোষী বুলি প্ৰমাণিত হয় বা তেখেতলোকৰ তদন্তৰ পাছত যদি কোন দোষী বুলি প্ৰমাণিত হয়, দোষী প্ৰমাণ হোৱা ব্যক্তিসকল কিন্তু বিশ্বৰ ইতিহাসৰ বুকুত চিন থাকি যোৱাকৈ তেনেকুৱা দৃষ্টান্তমূলক শাস্তি কিন্তু অসমীয়া ৰাইজে বিচাৰিছে। নহ'লে কিন্তু ইয়াৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব, সেয়া নিশ্চিত। আজি দেৱী মাৰ চৰণত যিমান দুৰ্গা পূজা আয়োজন কৰিছে অসমবাসীয়ে, যিমানবিলাক দুৰ্গা পূজা হৈছে, প্ৰত্যেকটো দুৰ্গা পূজা মণ্ডপৰ পৰা এটাই আহ্বান, মাৰ চৰণত এটাই আহ্বান জনাইছে যে জুবিনদাৰ সেই মৃত্যুৰ লগত জড়িতসকলক উচিত পৰ্যায়ত শাস্তি দিয়ক, দোষী সাব্যস্ত হওক, চিনাক্ত হওক, তাৰ কিন্তু কামনা আমিও কৰিছোঁ। এইখিনি কথাই আমি ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰক। এই শোকাকুল পৰিৱেশৰ মাজত সকলোৰে এটাই আহ্বান, আৰু ইয়াকে কৈছোঁ। সকলোকে আপোনালোককো ধন্যবাদ জনাইছোঁ। ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এটা আহ্বান মুখ্যমন্ত্ৰীলৈ যাব, আমি তাৰ আশা ৰাখিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।